কণ্ঠশিল্পী বিপিন চাওডাঙৰ জনপ্ৰিয় গীত ৰহেদয় হয়তো আপুনি নিশ্চয় শুনিছে। গীতটোত বিপিন চাওডাঙে গাইছিল, এইবাৰ মই গায়ক হমেই হম। পিছে এইবাৰ গায়ক নহয়, ভকত। এইবাৰ মই ভকত হমেই হম। ভাগৱতৰ শপত মই ভকত হম। এইবাৰ মই ভকত হম, এইবাৰ মই ভকত হম, ভাগৱতৰ শপত মই ভকত হমেই হম, সঁচাকৈ ভকত হমেই হম। তিনিআলিৰ ৱাইন শ্বপৰ বটলবোৰ লওঁ লওঁ লাগিব, পিছে নলওঁ নলওঁ মই নলওঁ নলওঁ। এইবাৰ আকৌ শুনক। তিনিআলিৰ ৱাইন শ্বপৰ ৰঙা নীলা বটলবোৰ দেখি লওঁ লওঁ লাগিব, পিছে নলওঁ নলওঁ মই নলওঁ। যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ আজি অন্তিম দিন। অন্তিম দিনা অশ্ৰুসিক্ত নয়নেৰে বিদায় মাগিলে সকলো ভকত বান্ধৱে। কিন্তু নাগালেণ্ড মৰিয়নি সীমান্তৱৰ্তী বাহনী গাঁৱৰ খেৰিমিয়া অঞ্চলৰ এইজন ভকতৰ মুখত শুনা গ'ল এই ব্যতিক্ৰমী গীত। এইবাৰ মই ভকত হম, এইবাৰ মই ভকত হম, ভাগৱতৰ শপত মই ভকত হমেই হম, সঁচাকৈ ভকত হমেই হম। শোকাকুল পৰিৱেশতো হাঁহিৰে জীপাল কৰিবলৈ ব্যক্তিজনে বিপিন চাওডাঙৰ ৰহেদৈ শীৰ্ষক গীতৰ সুৰত জুৰিলে এই গীত। পুনৰ শুনক ভকতজনৰ গীতটো। ভাগ আনি লম, ঘোষা ভাগো আনি লম, নিত পুৱা গধূলি মই তাকেই গাম গাম গাম, সঁচাকৈ ভকত হমেই হম হম হম। অ বান্ধৈ ঐ ঐ ঐ বান্ধৈ বান্ধৈ ঐ, বৰগীত ভতিমা মা মা শিকিছো ভালেকৈ। সামাজিক মাধ্যমত এতিয়া খুবেই চৰ্চিত ভকতজনৰ এই গীত। যুৱ প্ৰজন্মক নাম ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ এয়া যেন এক আধুনিক উপায়। ভকত বৈষ্ণৱক দায় দোষ নধৰিবলৈ কি ক'লে ভকতজনে, শুনক। বাপাই সমস্ত আজি সোণাৰাম চতিয়াৰ সমন্বয় ক্ষেত্ৰত ৯৪ সংখ্যক মূল অধিৱেশন ভাগি অনুষ্ঠিত হৈছে। ইয়াতে আমি বাই সমস্তলৈ এটি ভোতলা সুৰৰ গীত আগবঢ়াব বিচাৰিছোঁ। আপোনাৰভাৱে ভুল নধৰিব, দুখ মাৰ্জনা কৰিব। নাগালেণ্ড মৰিয়নি সীমান্তৱৰ্তী বাহনী অঞ্চল খেৰিমিয়া গাঁৱৰ এটা বিনা বনীয়া প্ৰডাকশ্যন বুলি আপোনালোকে ক্ষমা কৰি দিব। ইপিনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ অন্তিম দিনা অধিৱেশনস্থলীত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। ৩ দিন ৩ ৰাতি একেৰাহে গুৰুৰ নাম লৈ অন্তিম দিনা অধিৱেশনস্থলীৰ পৰা গহপুৰৰ ঘৰলৈ চাইকেল যাত্ৰা এজন ৭৮ বছৰীয়া ককাৰ। ৩ দিন ধৰি চাইকেল চলাই গহপুৰৰ পৰা যোৰহাটলৈ আহিছিল ককা। ৩ দিন পূৰ্বে গহপুৰৰ ঘৰৰ পৰা চাইকেল চলাই পাটকুৰি বাই ককা তুলসী ভূঞা আহিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ। আৰু আজি পুনৰ চাইকেল চলাই ককা গ'লগৈ গহপুৰৰ ঘৰলৈ। ককাৰ এনে ভক্তি দেখি অনুপ্ৰাণিত বহুজন। যাবৰ বেলাত আৱেগিক হৈ পৰিল ককা। মই বিশ্বনাথ জিলা গহপুৰ পূৰ্বজ্যোতি নিগম আমাৰ ঘৰ। চাইকেল লৈ আগতেও মই দেৰগাঁও পাৰিশিকলৈ চাইকেল লৈয়ে গৈছোঁ। আৰু চাইকেলখন মোৰ বাহন বুলিয়ে ধৰি ল'ব পাৰিছোঁ, কাৰণ মই মটৰৰ বৰকৈ যাব অসুবিধা হয়। সেয়ে অসুবিধা হ'লে চাইকেলত ঠেলিয়ে মই আহোঁ। বহুত হেঁপাহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ আদৰ্শ পবিত্ৰ অনুষ্ঠানটোৰ প্ৰতি মোৰ বহুত প্ৰেৰণা আছে। মুঠতে এনে বহু ব্যতিক্ৰমী দৃশ্য দেখা পোৱা গ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনত, যিসমূহ দৃশ্যই দৃষ্টি কাঢ়িলে সকলোৰে। এনেদৰে নিজম পৰিল ৪ দিনে উদুলি মুদুলি হৈ থকা যোৰহাট মহবন্ধাৰ এৰালতলি পথাৰ। মৰিয়নিৰ পৰা কল্লোল দেৱ, NKTV। এইবাৰ মই ভকত হম, এইবাৰ মই ভকত হম, ভাগৱতৰ শপত মই ভকত হমেই হম, সঁচাকৈ ভকত হমেই হম।